নমস্কাৰ 10 পাছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক আহি থকা গভৰ্ণমেণ্টৰ অন্তৰ্গত সকলোবোৰ পৰীক্ষাতে আহিব লগা কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আকৌ আপোনালোকলৈ লৈ আহিছোঁ। যদিহে আপোনালোকে ইম্পৰ্টেণ্ট সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? প্ৰশ্নটোত কৈছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে জানিব লাগে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মধ্যপ্ৰদেশ। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটোত কৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন ক'ত অৱস্থিত? ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আহমেদাবাদ। সকলোৱে মনত ৰাখিব ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন আহমেদাবাদত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটোত কৈছে যে কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 24 অক্টোবৰ। 24 অক্টোবৰৰ দিনা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন 4 নম্বৰ প্ৰশ্নটোত কৈছে যে ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাবিধৰ নাম কি? ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ভাৰত ৰত্ন। সকলোৱে মনত ৰাখিব ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাবিধৰ নাম হৈছে ভাৰত ৰত্ন। নেক্সট কুৱেশ্যন প্ৰশ্নটোত কৈছে যে ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম কি? ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম কি? আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, পৰমবীৰ চক্ৰ। সকলোৱে মনত ৰাখিব ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম হৈছে পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যন প্ৰশ্নটোত কৈছে ৰেড ক্লিফ ৰেখাই কোন দুখন দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে? ৰেড ক্লিফ ৰেখাই কোন দুখন দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে? ইয়াতে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ ৰেখাই ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন প্ৰশ্নটোত কৈছে যে ৰেড ক্লিফ ৰেখাৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কেতিয়া থিৰাং কৰা হৈছিল? ৰেড ক্লিফ ৰেখাৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কেতিয়া থিৰাং কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1947 চনৰ 17 আগষ্ট তাৰিখে। অৰ্থাৎ 1947 চনৰ 17 আগষ্ট তাৰিখে ৰেড ক্লিফ ৰেখাৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা থিৰাং কৰা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম সাদিনীয়া বাতৰি কাকতখনৰ নাম কি? অসমৰ প্ৰথমখন সাদিনীয়া বাতৰি কাকতখনৰ নাম কি বুলি প্ৰশ্ন কৰিছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আসাম মিহিৰ। সকলোৱে মনত ৰাখিব অসমৰ প্ৰথম সাদিনীয়া বাতৰি কাকতখনৰ নাম আসাম মিহিৰ। নেক্সট কুৱেশ্যন প্ৰশ্নটোত কৈছে যে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ স্থাপনা দিৱস কোন তাৰিখে পালন কৰা হয়? ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ স্থাপনা দিৱস কোন তাৰিখে পালন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে জানি থ'ব লাগে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 16 জুলাই। সকলোৱে মনত ৰাখিব ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ স্থাপনা দিৱস 16 জুলাই তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল? ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আলফ্ৰেড নবেল। আলফ্ৰেড নবেলে ডিনামাইট আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিলে? থাৰ্মোমিটাৰ কোনজন বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গ্ৰেভিয়েল ফাৰেনহাইট। সকলোৱে মনত ৰাখিব থাৰ্মোমিটাৰ গ্ৰেভিয়েল ফাৰেনহাইটে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন প্ৰশ্নটোত কৈছে যে বিশ্ব হোমিঅ'পেথিক দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব হোমিঅ'পেথিক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 10 এপ্ৰিল। সকলোৱে মনত ৰাখিব বিশ্ব হোমিঅ'পেথিক দিৱস 10 এপ্ৰিলৰ দিনা পালন কৰা হয়। নেক্সট কুৱেশ্যন কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? প্ৰশ্নটোত কৈছে কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে জানি থ'ব লাগে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1970 চনত। সকলোৱে মনত ৰাখিব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ চাৰিসীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান? অসমৰ চাৰিসীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান?
ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 2 সো সকলোৱে মনত ৰাখিব অসমৰ চাৰিসীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা 2 অৰ্থাৎ দুখন বিদেশী ৰাষ্ট্ৰ অসমৰ চাৰিসীমাত লাগি আছে নেক্সট কোৱেশ্চন প্ৰশ্নটোত কৈছে যে চন্দ্ৰগুপ্ত মৌৰ্যই কোন জৈন মুনিৰ ওচৰত জৈন ধৰ্ম গ্ৰহণ কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন জৈন মুনিৰ ওচৰত জৈন ধৰ্ম গ্ৰহণ কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ভদ্ৰবাহু সো সকলোৱে মনত ৰাখিব চন্দ্ৰগুপ্ত মৌৰ্যই ভদ্ৰবাহু জৈন মুনিৰ ওচৰত জৈন ধৰ্ম গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটোত কি কৈছে চাওক কুৱেশ্যনটোত কৈছে যে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 16 নম্বৰ স্থান ভাৰতৰ ভিতৰত অসমৰ স্থান 16 নম্বৰত নেক্সট কুৱেশ্যন উত্তৰাখণ্ডৰ ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল উত্তৰাখণ্ডৰ ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল আমি সকলোৱে জানো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি শংকৰদেৱ সো সকলোৱে মনত ৰাখিব উত্তৰাখণ্ডৰ ৰামায়ণ অসমীয়ালৈ শ্ৰীমন্ত শংকৰদেৱে অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন প্ৰশ্নটোত কৈছে যে মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চল অৰ্থাৎ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ সো সকলোৱে মনত ৰাখিব মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয় কোন তাৰিখৰ দিনা শিল্পী দিৱস পালন কৰা হয় আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 17 জানুৱাৰী 17 জানুৱাৰীৰ দিনা শিল্পী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে জয় জোৱান জয় কিষাণ এই বাণীটো কাৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লাল বাহাদুৰ শাস্ত্ৰী সো সকলোৱে মনত ৰাখিব যে জয় জোৱান জয় কিষাণ এই বাণীটো লাল বাহাদুৰ শাস্ত্ৰীৰ যদিহে আপোনালোকে এনেধৰণৰ ইম্পৰ্টেণ্ট সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিব বিচাৰে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব নাপাহৰিব ধন্যবাদ